হেল্ল' নমস্কাৰ ৰাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, আশা কৰোঁ সকলো ভালে আছে। আজি মোৰ চেনেলত এটা লং ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব, তেতিয়া মই ভিডিঅ'বিলাক দি যাম আৰু মাইনাৰ মানে মেমৰিজ হিচাপেও থাকি যাব। প্ৰথমতে মোৰ এটা চেনেল আছিল, কিন্তু সেইটো মোবাইলটোৰ লগতে গুচি গ'ল। মোৰ ইমেইল এড্ৰেছৰ পাছৱৰ্ড আৰু ইউটিউবটো মানে আনিবই নোৱাৰিলোঁ। তো ভাবিছোঁ কি নতুনকৈ এটা খুলি লওঁ। সেইটোতো বহুত মেমৰিজ আছিলে, বেয়াও লাগিছে, কিন্তু উপায়তো নাই, কি কৰিম আৰু ভাবিলোঁ বাকী থকা মেমৰিখিনি এইটোতে সাঁচি ৰাখোঁ। মোৰ দিনটো আৰম্ভ হ'ল। মই গা পা ধুই পেলাই এতিয়া ৰেডি হ'লোঁ। বাজিলে 7টা বাজিলে আৰু এতিয়া মাইনাৰ খানা বনাম। গতিকে বলকচোন মোৰ লগত আপোনালোকেও। আজি মাইনাক ভাবিছোঁ মই ডালিয়া দিওঁ আৰু এনেকৈ চেকনিখনত কিয় লৈছোঁ, মানে অকণমান বস্তু যে, সেইকাৰণে বাতি বা এনেকুৱা হেৰিত ল'লে তাৰমানে সৰকি যায় আৰু ধুবও বিৰাট অসুবিধা হয়। এইখিনি এতিয়া ধুম, মই ধুই পেলাই ইয়াতে পানী বহাই দিছোঁ। চাই থাককচোন, তাৰ লগতনো কি কি দিওঁ গম পাব আপোনালোকে। এইখিনি ধোৱা হৈ গ'ল, এতিয়া মই ইয়াতে দি দিলোঁ আৰু এতিয়া উতলিব। বেকগ্ৰাউণ্ডবিলাক মানে এইবিলাক মানে ইগন'ৰ কৰিব আপোনালোকে, কাৰণ জানেইতো আমাৰ নিজৰ ঘৰ নহয়, কোৱাৰ্টাৰহে, আৰু ইয়াতে কোৱাৰ্টাৰবিলাক ইমানে বেয়া, কি ক'ম আপোনালোকক। উপায়তো নাই, তো যেনেকৈ পাইছোঁ সেনেকৈ থাকিব লাগিব। ঘৰত হ'লে বেলেগ কথা আছিল। ইয়াৰ লাইটটো চাওকচোন কেনেকৈ পৰে, একদম ফ'কাছ হৈছে তাত। ভাল নেদেখি, কিন্তু উপায়তো নাই, আমি চেঞ্জ কৰিব নোৱাৰোঁ এইবিলাক সেনেকৈ কৰোঁ বুলি। গতিকে সেয়া আৰু এয়া চাওক, ভাত উলিয়াই লৈছোঁ, এতিয়া বাহিৰত যাম। ব'লক আপোনালোকেও মোৰ লগতে মই শাকনি বাৰীখনো অকণমান চাই ল'ব। এইকেইটা আনিছিলোঁ, মাইনাৰ কাৰণে অনা হৈছিলে, কাৰণ কিয় ইহঁতে কণী দিয়ে আৰু লোকেল কণীটোতো জানেই সৰু ল'ৰা ছোৱালীৰ কাৰণে কিমান ভাল। আৰু সেয়া আৰু আনি থৈছোঁ এনেকৈ, কণী পাৰি আছে বাৰু। আৰু এইপিনে শাকনি বাৰীখনো অকণমান চাই লওক। মই হাৰিয়াতনো কি লগাইছোঁ। এইডাল কুন্দৰু বুলি কয়। কিমান দূৰ লাগিব খাব পাম নাজানো, তথাপিতো আৰু ভাল হৈছে দেখাইছোঁ। আৰু এইডাল তিতাকেৰেলা ওচৰতে চিনিটো পাইছে। আৰু বেকগ্ৰাউণ্ড মিউজিকটো শুনিছেনে? ইমান ধুনীয়া। এইটো কিন্তু ৰিয়েল হয় দেই। এইটো মানে বহুত চৰাই চিৰিকটি আছে ইয়াতে, তো এনেকৈ ধুনীয়া ধুনীয়া আৱাজ দি থাকে। ভাটৌ আছে, ময়ূৰ আছে। এইডাল ভোট জলকীয়া কিজানি, কি বা নাজানো, যেতিয়া লাগে তেতিয়াহে গম পাম। আৰু এনেকৈ টাবতে দি থৈছোঁ, যাতে পষ্টিং গ'লেও মানে দাঙি নিবলৈ সুবিধা হয়। আৰু এইবিলাক মচন্দৰী চিনিটো পাইছে। এইডাল জিলমিল হৈছে, ইয়াতে খুতুৰা হৈছে, কিন্তু সেয়া আৰু ফুলি যায়, সেয়ে প্ৰব্লেম। আৰু ৰাতিপুৱা মানে এইকেইটা ডিউটি মৰে আৰু এওঁ মানে হেৰি কৰি পেলাই, কোৰ মাৰি পেলাই, বা কেতিয়াবা মানুহো ধৰা যায়, এনেকৈ ধৰি পেলাই গুটি সিঁচালৈকেহে এওঁৰ। বাকী গোটেই লালন পালন কৰা, পানী দিয়া, কিবা কৰা, গোটেইখিনি মৰে। এওঁ বাৰু কেতিয়াবা ডিউটি নগ'লে দিয়ে। এইবিলাক এনেকৈ খুতুৰাও হৈছে, খালোঁৱে আমি। আৰু এইবিলাক কচুৰ পাত ইমান ধুনীয়া হৈছে। এইফালে পানীলাও বুলি কওঁ আমি, আৰু এইফালে এডাল জলকীয়াও পুতি দিছোঁ, জানো হয়নে নহয়। আৰু এইপিনেও এনেকৈ মই জলকীয়া পুতি দিছোঁ। এইবিলাক ভেন্দি। মাটিটো একদম ভাল নহয়, মানে যোনে আগতে কৰিছিল তেওঁ বহুত সাৰ মাৰিছিল বোলে, ইয়াতে কোৱা কথা সকলোৱে কয়। গতিকে মাটিটো একদম সাৰ আমিতো নিদিওঁ, আমি গোবৰহে দিওঁ। সাৰ দিলেনো কৰি খাই কি লাভ। তো সেইকাৰণে মানে ভালকৈ বাঢ়িব নাজানে এইবিলাক।
এইবিলাক পালেং দিছিলোঁ মাইনাৰ কাৰণে, হৈছে বাৰু। এইডাল বেঙেনা কালি ছিঙিলোঁ, আজি দেখুৱাওঁ ঘৰৰ বেঙেনাৰে কি খালোঁ। ইয়াতে জিলমিল দিছিলোঁ, চাওকচোন পূৰা জ্বলি যোৱাৰ নিচিনা হৈছে, ভাল নহয়। আৰু এইপিনে এয়া চাওক, এইপিনে ৰঙা ডাঠা যে, ৰঙা ডাঠা দিছিলোঁ আমাৰ মানে ইহঁতৰ ঘৰত, শাহু মাহঁতৰ ঘৰত। ইমান ডাঙৰ হয়, ইমান ডাঙৰ হয়, ইমান মোটা হয়, ভাল লাগে খাব। কিন্তু ইয়াতে চাওকচোন, এয়া ফুলি গৈছে, ইমান সৰুতে ফুলি গৈছে। কিয় বা, যাকে কৈছোঁ কৈছে কি মাটিটো ভাল নহয়। তো এনেকৈ আৰু কৰিবই ভাল নালাগে খেতি মানে কি আৰু কিনিলেতো পায়েই, কিছুমান বস্তু নাপায়, এইবিলাক নাপায়। তো সেইকাৰণে আৰু চখতে কৰা যায়। মই ভাল পাওঁ একচুৱেলি, ভাল লাগে নিজৰ চকুৰ আগত লাগা চাই পেলাই ভাল লাগে। এনেকৈ পানী হ'ব দিছোঁ, যিহে ৰ'দ বাপৰে। আপোনালোকৰ ফালে গৰম কেনেকুৱা জনাব হা, আমাৰ পিনেতো গৰম, সাংঘাতিক গৰম। বাপ আমি কুলাৰ লগালোঁ কালি। তো এয়া জিকা, কি কৈ আছিলোঁ, কিছুমান বস্তু ইয়াতে হাৰিয়ানাত নাপায়, খাওঁ বুলিলে খাব নাপায়। একদম লাষ্টৰ ছিজনত কেঁকুৰা মেজোৰা এইবিলাক আহিব, জিকাও এইবিলাক খুতুৰা দিছিলোঁ, খুতুৰা একচুৱেলি খালোঁ। কিন্তু এইডালো জিকা বাঢ়িবই জনা নাই, অলপকৈ বাঢ়িছে। তো হ'লে হ'ল আৰু নহ'লে নাই, কি কৰিম আৰু। বিলাহী কিন্তু খালোঁ দেই, খোৱালে বহুতকেইটা। আৰু এয়া লাগিয়ে আছে এতিয়াও, এইবিলাক এই সেইটো চাওকচোন ইমান ডাঙৰ হৈছে, বাকীকেইটা সৰু সৰু, এইটো ডাঙৰ হৈছে, ভাল লাগিছে দেখি। কালিয়ে ছিঙিলোঁ মই এইবিলাক। আৰু এইকেইটা বেঙেনাৰ পুলি মোক মাহীয়ে দি পঠাইছিলে আহিবৰ টাইমত, কিন্তু বাঢ়িবই জনা নাই। চাওকচোন ইমান অকণমানি হৈ আছে, কিন্তু ফুল আহিছে। এয়া ফকাছে হোৱা নাই, এয়া ফুল আহিছে, ইমান অকণমানিতে ফুল আহিছে যে কিয় বা। এইডালতো চাওকচোন ফুল আহিছে, নাবাঢ়ে বস্তু এইডাল। ইমান গোবৰ দিছোঁ, পানী দিছোঁ, তথাপিতো নাবাঢ়ে। এইবিলাক চব গোবৰ। আৰু এইপিনে নেচেৰা লগাইছিলোঁ, অসমততো নেচেৰা খালেই, আমাৰ ইয়াতে আহিয়ে পোৱা নাই নেচেৰা। এইডাল বাঢ়িছে অকণমানকৈ, খুৱাই যদি খাম আৰু, বাকী সেয়া আৰু নাবাঢ়ে বস্তুকেইডাল। এইয়া কিন্তু এনেকেই হৈ আছে। এইটো কাঠডাল দিব লগা হৈছে, নহ'লে যে পচি যাব লাগে বুলি ভয় লাগে। তাৰপিছত এয়া আৰু সদায় কৰা কামখিনি, ঝাৰু দিছোঁ। তাৰপিছত এয়া আৰু আৰম্ভ হৈ গ'ল। মই আগতে গাটো ধুই লওঁ, কাৰণ মাইনা খানা বনাব লাগে যে, আৰু এইবিলাক বাৰু লাহে পিছত কৰি থাকিব পাৰিম। বাকী পানীও সোনকালে দি লওঁ, কাৰণ কিয় এয়া পানী টাইমতহে আহে, বন্ধ হৈ যায় যে। আৰু এইবিলাক কাপোৰ, এয়া চাওকচোন পাইপডাল ছিঙি আছে ৱাশ্বিং মেচিনৰ, সেইকাৰণে মানে এতিয়া হাতেদিয়ে ধুব লাগিব। আৰু এতিয়া ঘৰটো মুচি লওঁ তেন্তে, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ঘৰ মই সদায়ে মুচোঁ, গা যদি মোৰ বেয়া নহয়, কাৰণ মাইনা খেলি থাকে যে। কালি সাবুদানা অকণমান মানে পায়স টাইপৰ বনাইছিলোঁ, এইখিনি ৰৈ গ'ল। এইখিনি এতিয়া পেলাই দিব ভাল নালাগে মোৰ একচুৱেলি, আপোনালোকৰো হয়তো এনেকুৱাই হয়, এতিয়া খাব পাৰিম। আৰু এয়া সেইপিনে যোৱাকালি মই ম'ম' বনাইছিলোঁ, অলপমান ভেজ ম'ম'। তো অকণমান ৰৈ গৈছিলে, এয়া বন্ধাকবি গাজৰ আছে, তাৰপিছত পিঁয়াজ দিছোঁ, জলকীয়া দিয়া নাছিলোঁ, মাইনাৰ কাৰণে বনাইছিলোঁ একচুৱেলি। যিহেতু ম'ম'টো ষ্টিম হয় আৰু ঘৰত বনোৱাটো খাব পাৰে, তাই খায়ো কিন্তু 3টা খালে। তো এইখিনি এতিয়া মই কি কৰোঁ, ভাজিয়ে বনাওঁ নে পৰঠাই বনাওঁ, মানে ৰাতি ৰুটি খাইছিলোঁ, সেয়াও অকণমান আটা আছে, এইখিনি পেলাই নিদিওঁ, ভাবিছোঁ 2খন ৰুটি আৰামছে হৈ যাব।
তো চাওঁ কি কৰোঁ, চাই থাকক আপোনালোকেও। মই কিনিলোঁ 100 টকাত, বৰ সুবিধা হয়, ভাল লাগে, টাইম বাচি যায়। এইখন ভাবিলোঁ এইখিনি ভাজিয়ে বনাই লওঁ আৰু এইটো চাওকচোন, এইটো আমাৰ তাতে অসমত কিন্তু মই পোৱা নাই। আৰু এইটো গম কিবাকিবি মুগ মটৰ এনেকৈ আছে, বুট আছে, খাই বিৰাট ভাল লাগে। আৰু এতিয়া মোৰ ব্ৰেকফাষ্ট ৰেডি, ৰুটি বনালোঁ, তাৰপিছত অকণমান আচাৰ বনাইছিলোঁ। জলকীয়া নহৰু কেইফুটামান দিছিলোঁ, বেছি এৰুৱাবৰ টাইমেই নিমিলে। আৰু বাচি যোৱা সাবুদানাখিনি ভাজিয়ে বনাই ল'লোঁ। আৰু এইখিনিতো লাগিবই, অকণমান চাহ নহ'লে দিনটো যে ভাল নালাগে। নহৰু মানে ঘৰ নেপালীয়ে লগাইছিলে, ইহঁতে আমাকো দিলে, আমাৰ সেনেকৈ দিয়া লোৱা হৈয়ে থাকে। নহৰু মানে ইমান হেৰি হোৱা নাই, ডাঙৰ হোৱা নাই। চাহ পানী খালোঁ, তাৰপিছত এতিয়া আহিছোঁ ভাতৰ অকণমান আগবঢ়াই থৈ দিওঁ, গমটো নাপাওঁ তাই কেতিয়া উঠি যায়। তাই একচুৱেলি উঠোতে দেৰিয়ে হয়, যেতিয়া উঠিব আৰু পেটটো ভৰি থাকিলে কিজানি এনেও সাৰ নাপায়। যেতিয়া হেৰি হয়, যেতিয়া ভোক লাগি থাকে তেতিয়াহে কিজানি সাৰ পায়, নাজানো। আৰু তাই সেনেকেই অভ্যাস, আৰু কি কৰিম, উঠি পেলাই নাখায়, ভালো নালাগে মই জগালে। তো আৰু এনেকৈ থাকিব দিছোঁ। তো সেইখিনি সময়তে মইনো একদম ৰেষ্ট কৰিব টাইমে নিমিলে, সেনেকুৱা যেন হয়। জানেইতো সৰু বাচ্ছা থাকিলে কেনেকুৱা হয়, তাতে আৰু কোৱাৰ্টাৰত অকলে। বাদ দিয়ক, নিজৰ লাইফ নিজে কৰি নিজে খাব লাগিব, হয়নে নহয়। আজি দুপৰীয়া বনাম বুলি ভাবিছোঁ, আম দেখি নাহাঁহিব দেই, একদম মানে আমাৰ আগত ভাড়াত মানে আছে, কোৱাৰ্টাৰত আছে, সিহঁতৰ ছোৱালীজনীয়ে দিছিলে সেইদিনা। খালোঁ, জ্বলা পাচলি কৰি খালোঁ, আৰু আজি ছেকেণ্ড দিন খাম। এইবাৰ মানে কি হ'ল, ঘৰৰ পৰা আহোঁতে মায়ে সকলোখিনি দি পঠালে, মানে মোৰ মাৰ কথা কৈছোঁ, সকলোখিনি দি পঠালে। তিতাৰ পৰা কিবা শুকুতা তিতা, শেৱালি ফুল, এইবিলাক চব দি পঠালে, কিন্তু টেঙা বোলে আনিব নাপায়। তাৰপিছত আমি ভাবিলোঁ কি কৰোঁ, মানে কিনি পেলাই আনো দোকানৰ পৰা। তাৰপিছত আমিতো পাহৰি থাকিলোঁ, আৰু ইয়াতে ঘামি গৈছোঁ, মই দেখিছেনে, ইয়াতে ইমানেই গৰম পৰিছে, মানে দালি চালিবিলাক খাব ইচ্ছা নকৰে আজিকালি। তো অকণমান ধৰক তিতা টেঙা এইবিলাক খাই তাই ভাল পায়। কালি তিতা কেৰেলা খোৱালোঁ, খাইছে, তাই খোৱাটো খায়, কিন্তু তাই শকতে হ'ব নাজানে। তাইৰ কাৰণে বহুতে সুধেও কয়ও, কিন্তু কি কৰিব আৰু, ময়ো ইমান শকত নহয়, আৰু জেনেটিক। এইবাৰ ঘৰত যাওঁতে ডক্টৰক দেখুৱাইছিলোঁ, কিয় শকত নহয়, ওজনটো কম আছে বুলি কৈছে। কিন্তু এটা কথা মানিব লাগিব, তাই বেমাৰ খুব কমে পৰে, ভগৱানে নকৰক বেমাৰ হওক। মাজতে তাই উঠিলে, আৰু চব্জিও আহিলে, সেনেকৈ চব্জিও মানে ৰাখিলোঁ দুয়োটাই, এওঁ আৰু মই। তাৰপিছত এবাৰ তাইকো খুৱালোঁ, খুৱাই লৈ উঠি বাপেকৰ লগত আছে এতিয়া খেলি। মানে এতিয়া আপোনালোকক নেদেখুৱাওঁ, যদি দেখুৱাব যাওঁ তেতিয়াহ'লে মোৰ একো কামেই নহ'ব, তাই মোৰ লগতে চিপকিব। আৰু জানেতো এনেকৈ মেনেজ কৰিব লগা হয়, যেতিয়া তেওঁ থাকে তেওঁ চাই দিয়ে, আৰু যেতিয়া ডিউটি যায় তেতিয়াতো মোৰ লগতে, আৰু সেনেকৈ আৰু মিলাই বাকী এতিয়া মই ভেন্দি কাটি আছোঁ। ভেন্দি ভাবিছোঁ আজি এনেকৈ বনাওঁ, গোটেই এনেকৈ খাই আমনি লাগিছে। এনেকৈ আগ দিওঁ, এনেকৈ দিম, তেনেকৈ ধুনীয়াকৈ সিজি যায়। মই আগতেও খাইছোঁ। আৰু পটল কাটি লৈছোঁ, এনেকৈ ফালকৈ ইয়াতে আগ দি লৈছোঁ। এনেকৈ ভাজি হ'ব সেইখিনি। আৰু এটা আজি চাটনি বনাম, মই খাই পোৱা নাই, এওঁ কৈছে আজি এনেকৈ বনাবাচোন। তাৰপিছত ভাবিলোঁ হ'ব দিয়া বনাম। চাওঁতে মোৰ পটল ভজাও হৈ গ'ল, নেদেখালোঁ আৰু এইখিনি ভেন্দিখিনি বহাই দিছোঁ, জুইটো কমাই দিছোঁ, আৰু আম ৰুকি থৈছোঁ, এইখিনিও হৈছে। আৰু এইপিনে মই বিট
তাৰপিছত আৰু ইয়াত ডালিম এনেকৈ এৰিয়াই লৈ পেলাই মিক্সি গ্ৰাইণ্ডাৰত মানে পিচি পেলাই মাইনাকো খুৱাওঁ, আমিও খাওঁ। তো সেয়ে আৰু কেতিয়াবা তাই খাই। এয়া আমৰ আঞ্জাখন বনাই ল'ম। ইয়াতে মানে সৰিয়হ অকণমান, আৰু জৰা কেইটামান দিছোঁ। এনেকৈ টেঙাৰ আঞ্জাত যদি সৰিয়হ দিয়া হয় ভাল লাগে খাই পেলাই। এতিয়া আমখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। ইয়াতে আছে ধনিয়া, নিমখ আৰু হালধি গুড়ি। অকণমান সময় ভাজি ল'লোঁ। তাৰপাছত ইয়াতে পানী দি দিছোঁ। এইখিনি কদ্দুকছ কৰাই আছে, ইমান ভাজিব দৰকাৰ নাই। ইয়াতে যদি ইচ্ছা কৰে আটা বা চাউলৰ গুড়ি দিব পাৰে, সেইখিনি অকণমান ঠিক হোৱাৰ কাৰণে, মানে অকণমান গাঢ় হোৱাৰ কাৰণে নিদিলেও নাই। আৰু ইয়াতে এয়া মাছ দিম। মোৰ ভাতো হৈ গ'ল আৰু তাইক খোৱালোঁ আৰু খাই পেলাই আগতে মালিচ দিলোঁ। তাৰপিছত মই মালিচ ডেইলি কৰোঁ। তাৰপিছত তাইক খোৱালোঁ আৰু এতিয়া শুই গ'ল তাই। মালিচ দিয়াৰ পিছত খোৱাৰ পিছত তাই শুই যায়। তাই ভাতে খালে বাৰু, দেখুৱাব নহ'ল। জানেইতো আৰু কামৰ মাজে মাজে কেনেকৈ যে কি কৰিলোঁ। আৰু সেইখিনি টেঙা যিখিনি আঞ্জা বনাইছিলোঁ সেইখিনি আধৰুৱা হৈ ৰ'ল। একো নাই বাৰু, মই পিছত তাৰ কাৰণে কাঢ়ি থৈ পেলাই তাত জলকীয়া কাটি দিছোঁ। তাৰপিছত অকণমান আটা গুলি পেলাই তাতে দিছোঁ অকণমান ঠিক হ'বলৈ, মানে আঞ্জাখন। তাৰপিছত মাছ পেলাই দিছোঁ। বাছ সেইখিনিয়ে। টেঙা আঞ্জানো কোনে বনাব নাজানে, জানেই। বাকী থালখন যদি পাৰোঁ দেখুৱাম। মানে এয়া সেইবিলাক আৰু আছে, পেলাই থৈছোঁ মই। গতিকে সকলোখিনি ধুব লাগিল। কামখিনি কৰি লওঁ, পিছত লগ পাই আছোঁ আপোনালোকক। এয়া পিটিকা কয়, চাটনি কয়, এইটো বনাবৰ কাৰণে আমাক লাগিব বগা মটৰ। মই ঘৰৰ পৰাই লৈ আহিছিলোঁ। মানে 1 কেজি হাজবেণ্ডে কিনি আনিছে, 1 কেজি মোৰ মায়ে কিনি দিছে। গতিকে ইয়াতে কেৰাহী পাতি দিছোঁ। আৰু এয়া এইখিনি একো তেল দিব নালাগে, শুকানকৈ এনেকৈ ভাজি ল'ব লাগিব। ধুনীয়াকৈ ভাজি ল'ব লাগিব যেতিয়ালৈকে মৰমৰি নহয়। আৰু এইখন ইগনোৰ কৰিব দেই। মোৰ হাতত ইমান টাইম নাই যে মই ধুই পাখলি আৰু একো লেতেৰা নহয়। মই যি আমৰ আঞ্জাখন বনাইছিলোঁ তো সেইখনেই ইউজ কৰিছোঁ। ইমান টাইম নাই যে ধুই পখালি মই চাফা কৰিয়ে দেখাম। ইগনোৰ কৰিব প্লিজ এইবিলাক, কাৰণ বেবী থকা কথা। তাইক উঠিলে আৰু দিগদাৰে হৈ যাব। মই ভিডিঅ' শ্বুট কৰিব পাৰিম, এইটো বাৰু বনাই ল'ব পাৰিম, কাৰণ কিয় এইটো হৈ যাব তাইক থৈ পেলাই। কিন্তু ভিডিঅ' শ্বুটটো নহ'ব, তাইকো চাব লাগিব, এইটোও বনাব লাগিব। তো সেইকাৰণে এইবিলাক আৰু নক'ব আৰু। তো এইখিনি ভালকৈ বহুত সময় ভাজিব লাগিব। আৰু এয়া মই সৰুকৈ মিহিকৈ পিঁয়াজ কাটি ল'লোঁ, এয়া ধনিয়া কাটি ল'লোঁ। আৰু ইয়াতে লৈছোঁ মই আদা, নহৰু আৰু জলকীয়া। যিহেতুকে মাইনাই নাখায় তেতিয়াহ'লে মই জলকীয়া দিব পাৰিম। আৰু এয়া এইখিনি গ'ল, এইখিনি মই ইয়াতে নিদিওঁ, এইখিনি মই সানিম। আৰু এতিয়াতো তাই শুই আছে, এতিয়া সম্ভৱ নহয়। মই তাই উঠিলে মই এইখিনি পিচি পেলাই ইয়াৰ লগত আৰু কি দিওঁ সেইটো চাই থাকিব। ধম কৰক, ধম কৰক। पानी दे दो मुझे, पानी दे दो। ये আৰু এয়া মাইনা যিহেতুকে উঠিলে মই এইখিনি পিচি লওঁ। ইয়াতেতো দেখা পাইছে কি দিছোঁ। আৰু এনেকৈ লৈ পেলাই এনেকৈ খুৱাওঁ, মজাই লাগে। গোটা কৰিব। আৰু এয়া দেখিছে ধুনীয়াকৈ সানি লৈছোঁ। ইয়াৰে আধা বাৰু নোহোৱাই হ'ল, কাৰণ হাজবেণ্ডে আহিলে ভাত খালে।
তো খালি মই ভিডিঅ' কৰিব থাকিয়ে গ'ল আৰু ইমান টেষ্টি হৈছে। ইয়াতে অকণমান পানী দিছোঁ আৰু অকণমান বেছিকৈ তেল দিছোঁ। আপোনালোকে বনাই খাব আৰু কেনেকুৱা লাগিল জনাব নাপাহৰিব মোক।